হেল্ল' এভৰিৱান ৱেলকাম টু ইগুহিপাঠ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো এটা খুব ধুনীয়া সেশন এটা লৈ আহিছো আজিৰ এই ক্লাছটোত আমি কম সময়ৰ ভিতৰত আমি একদম চেপ্টাৰ এটা কমপ্লিট শিকি যাম একদম কম সময় মানে আচৰিত যেন লাগে 5 মিনিটো হ'ব পাৰে 10 মিনিটো হ'ব পাৰে একদম কম সময়ত আমি গোটেই চেপ্টাৰটো শিকি যাম আৰম্ভ কৰিছো ক্লাছটো একদম টাইম ৱেষ্ট নকৰাকৈ ডাইচ ৰিজনিঙৰ এটা খুব বেছি ইণ্টাৰেষ্টিং টপিক কিন্তু আমি এইটো চেপ্টাৰত আমি ইনভেষ্টমেণ্ট কৰিব লাগে জাষ্ট 10 মিনিট সময় 10 মিনিট সময় যদি আমাৰ হাতত আছে আমি ডাইচৰ প্ৰতিটো কুৱেশ্যনে সলভ কৰিব পাৰিম একদম প্ৰথমতে ডাইচ মানেনো কি ডাইচ মানে হৈছে এইটো ন ডাইচ কোনে কোনে চিনি নোপোৱা সকলোৱে চিনি পোৱা এইটো এটা ডাইচ হয় আৰু এই ডাইচটো তোমালোকে দেখিবা ইয়াতে কিছুমান ফেচ আমি দেখা পাই আছো ফেচ মানে কি এই যে সংখ্যাবিলাক লিখা আছে এইটো 3 লিখা আছে এইটো 6 লিখা আছে ইয়াতে এইটো 3 ইয়াতে 5 এই যে লিখা আছে এইখন আমি ফেচ বুলি কওঁ ঠিক আছে ডাইচ এটা আমি যেতিয়া এনেকুৱা অলপমান হেলনীয়াকৈ চাওঁ ন আমি তিনিখন পিঠিহে দেখা পাওঁ আমি ডাইচ এটাৰ কেতিয়াও তিনিখনতকৈ বেছি পিঠি দেখা নাপাওঁ একেটা সময়তে তিনিখনতকৈ বেছি পিঠি দেখা নাপাওঁ যদি আমি একদম চিধাকৈ লওঁ তেতিয়াহ'লেতো অকল এখন পিঠি দেখা পাম যদি আমি অকণমান বেঁকাকৈ লওঁ আমি দুখন পিঠি দেখা পাম যদি আৰু আমি অকণমান বেঁকাকৈ লওঁ আমি তিনিখন পিঠি এনেকৈ দেখা পাম যদি অকণমান বেঁকাকৈ এনেকৈ লোৱা যায় ফটো তোলা যায় এটা ডাইচ এটাৰ মানে এক্সামত যেতিয়া আমাক কুৱেশ্যন দিব আমাক তিনিখন পিঠি এনেকুৱা দিয়া থাকিব ডাইচ আছে দুটা ধৰণৰ কিছুমান ডাইচ এনেকুৱা আছে যিটোৰ 6ৰ বিপৰীত পিঠিখন মানে 6ৰ পিছফালে যিখন পিঠি থাকে সেইখনত 1 লিখা থাকে কিছুমান এনেকুৱাও ডাইচ আছে য'ত 5ৰ বিপৰীত পিঠিখনত 2 লিখা থাকে কিয় কৈ আছো মই এনেকে কেনেকে গম পাই আছো মই 6ৰ বিপৰীতে 1 5ৰ বিপৰীতে 2 মানে কি হয় ডাইচৰ বিপৰীত পিঠি কেইখনৰ সংখ্যাকেইটাৰ যোগফল 7 হয় আৰু যিকেইটা ডাইচৰ বিপৰীত পিঠিকেইখনৰ যোগফল 7 তাক কি বুলি কয় ষ্টেণ্ডাৰ্ড ডাইচ ষ্টেণ্ডাৰ্ড নহয় জেনেৰেল ডাইচ yes জেনেৰেল ডাইচ আৰু লগতে 5ৰ অপজিট সাইডত যিটো থাকিব এইটো থাকিব 2 তেতিয়াহে 7 হ'ব 3ৰ অপজিট ফেজত কি থাকিব 4 কাৰণ 4 + 3 = 7 ওকে তো কিছুমান এনেকুৱা ডাইচ আছে যিখিনি আমি জেনেৰেল ডাইচ বুলি কওঁ যিকেইটা অপজিট ফেজ কেইখনৰ চাম কি হয় 7 হল আৰু যিকেইটা এনেকুৱা ডাইচ আছে যিকেইটাৰ অপজিট ফেজৰ সামটো 7 নহয় তাক আমি কি বুলি কম তাক আমি কম ষ্টেণ্ডাৰ্ড ডাইচ ক্লিয়াৰ আমি জেনেৰেল ডাইচ বুজি পালো ষ্টেণ্ডাৰ্ড ডাইচ বুজি পালো এতিয়া এক্সামত কি কুৱেশ্যন আহে এক্সামৰ খুব ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে মেইন ইকুৱেশ্যন এইটো আমাক ইয়াতে কৈছে কি অপজিট ফেজেছ the two positions of the same dice দুটা এটা সেম ডাইচ বুলি কৈছে মানে একেটা ডাইচৰে দুটা পজিশন দিয়া আছে দুটা পজিশনৰ ফটো আমাক দিয়া আছে তাত ছবি আমাক দিয়া আছে which number will be at the bottom if 4 is at the top যদি 4 সংখ্যাটো যদি ওপৰত থাকে তাহলে একদম তলত কোন থাকিব মানে আলটিমেটলি আমাক কৈছে 4ৰ অপজিট ফেজ কি হয় ওকে আমি কি কৰিব লাগে আমি এক্সামত যেতিয়া কুৱেশ্যন আহিব ন আমি চাব লাগে যে এই ডাইচ দুটা কিবা কমন আছে নেকি আমি সেইটো চাব লাগে আমি কি চাব লাগে যে এই ডাইচ দুটাত কিবা সংখ্যা কমন আছে নে মন কৰিলে দেখিবা ইয়াতেও 2 আছে ইয়াতেও 2 আছে কমন আছে আৰু কমন যদি আছে নেক্সট আমি কি চাম নেক্সট আমি চাম এই কমন থকা সংখ্যাটোৰ পৰা আৰম্ভ কৰি ঘড়ীৰ কটাৰ দিশত এনেকৈ সংখ্যাবিলাকক আমি মন কৰিব লাগে ঘড়ীৰ কটাৰ দিশত ঘড়ী এনেকৈ ঘূৰে ন তো সেইকাৰণে ঘড়ীৰ কটাৰ দিশত তো আমি যিটো সংখ্যা কমন আছে প্ৰথমতে সেইটো সংখ্যা চাম তাৰপিছত ঘড়ীৰ কটাৰ দিশত ঘূৰাই দিম আমি কি চাব লাগে আকৌ এবাৰ ৰিপিট কৰিছো যিটো সংখ্যা কমন আছে সেই সংখ্যাটো চাব লাগে আৰু তাৰপিছত ঘড়ীৰ কটাৰ দিশত ঘূৰাই দিব লাগে এতিয়া আমি ইয়াতে যিকেইটা সংখ্যা দেখিলো এইকেইটা লিখি লোৱাচোন এটা আছে 2 এটা আছে 5 এটা আছে 3 2 5 3 এনেকে আছে 2 6 4 মানে ইয়াতে আহিব 2 6 4 আৰু ইয়াতে যিকেইটা সংখ্যা পালো ন এইকেইটাই হৈছে এটাই আনটোৰ বিপৰীত মানে 3ৰ বিপৰীত পিঠিত 4 আছে 4ৰ অপজিট ফেজ 3 6ৰ বিপৰীত পিঠিত 5 আছে 5ৰ অপজিট ফেজ কিমান 6 এটা 2ৰ অপজিট কিমান হ'ব তো ইয়াতে কিবা এটা সংখ্যা ৰৈ গৈছে কি ৰৈ গৈছে মাত্ৰ 1 মানে 2ৰ অপজিট 1 কেনেকে গম পালো কাৰণ চোৱা ডাইচ এটাত মাত্ৰ 6টা সংখ্যা থাকে 1 2 3 4 5 6 এই 6টা সংখ্যা এই 6টা সংখ্যাৰ যিহেতুকে আমি 2 দেখিছো 5 দেখিছো 3 4 6 গোটেইকেইটা দেখিছো মাত্ৰ এটা সংখ্যা লুকাই আছিলে সেইটো আছিলে 1 তো সেইটো হৈ যাব 2ৰ অপজিট আকৌ এবাৰ ৰিপিট কৰিছো যেতিয়া ডাইচৰ কুৱেশ্যন আহিব আমি চাব লাগে তাতে কিবা কমন আছে নেকি যদি তোমালোকে দেখা পোৱা যে এটা সংখ্যা কমন আছে সেই কমন থকা সংখ্যাটো ল'ব লাগে লৈ পেলাই ঘড়ীৰ কটাৰ দিশৰ সংখ্যাবিলাক লিখিব লাগে ঘড়ীৰ কটাৰ দিশত আৰু লিখি পেলাই ইয়াতে তোমালোকে দেখিবা যিকেইটা যাৰ তলত আহিছে সেইকেইটা এটাই আনটোৰ অপজিট ফেজ মানে 6ৰ অপজিট ফেজত 5 থাকিব 3ৰ অপজিট ফেজত 4 আৰু 4ৰ অপজিট ফেজত 3 আমাক এতিয়া সুধিছে যে 4 যদি একদম ওপৰত থাকে তলত কোন থাকিব তেতিয়াহ'লে এনসাৰ কিমান হ'ব 3 তো 3 থাকিব 4ৰ বিপৰীত পিঠিখনত ওকে আমাক যদি কয় যে 2ৰ অপজিট কি হ'ব তেতিয়াহ'লে এনসাৰ কিমান আহিব 1 আহিব 2ৰ অপজিট
ওকে তো এইটো হৈছে ডাইচৰ প্ৰথমটো কুৱেশ্যন আৰু ফাৰ্ষ্ট টাইপ অফ কুৱেশ্যন যেটো এক্সামত আহে আৰু এতিয়া আহি গৈছো আমি সেকেন্ড টাইপৰ কুৱেশ্যনৰ ফালে আৰু এইটো কৰাৰ লগে লগে আমাৰ ডাইচৰ কুৱেশ্যন কমপ্লিট ষ্টিল আমি ওপেন ডাইচৰ অকমান কনসেপ্টটো ইয়াতে আলোচনা কৰিম ঠিক আছে হেলে এইটো ডাইচত কি কৈছে এইটো ডাইচত আমাক কৈছে দুটা ডাইচৰ ফটো আছে ইয়াৰে তোমালোকক ক'ব পাৰে যে ইয়াৰ পৰা তোমালোকে কোৱা যে 1 ৰ অপোজিট ফেস কি হ'ব বা 2 ৰ অপোজিট ফেস কি হ'ব বা 3 ৰ অপোজিট ফেস কি হ'ব তো যদি তোমালোকক এনেকুৱা দুটা ডাইচ দিয়ে আৰু যত তোমালোকে মন কৰিলে দেখিবা দুখন বিঠি সেম আছে সেম দুখন বিঠি আছে চোৱা ইয়াতে আছে 3 আৰু 5 ইয়াতেও আছে 3 আৰু 5 মানে 3 আৰু 5 এই দুইটা সংখ্যা কি আছে কমন আছে দুইটাৰ সেম যদি দুটা ডাইচৰ ফটো যদি আমাক দিয়া থাকে আৰু এই ফটোত যদি দুখন বিঠি যদি কমন থাকে মানে একে এতিয়া ইয়াৰে আগৰ যিটো কুৱেশ্যন আছিলে তাত তোমালোকে দেখিবা মাত্ৰ এখন বিঠিয়ে কমন আছে ইয়াতেও দুই বাকি দুটা বেলেগ কিন্তু ইয়াতে কি দেখিছো ইয়াতে দেখিছো দুখন বিঠি কমন যদি দুখন বিঠি কমন থাকে তেতিয়াহ'লে আমি কি কৰিব লাগে আমি ইয়াতে চাব লাগে যিখন বিঠি আনকমন মানে কমন নোহোৱা বিঠি কোনখন ইয়াতে আছে 1 ইয়াতে আছে 2 তো 1 ৰ অপোজিট কি হৈ যাব 1 ৰ অপোজিট ইয়াতে হৈ পৰিব 2 বুজি পালা যিটো কমন নাই মানে যি দুটা সংখ্যা কমন আছে সেই দুটা বাদ দি পেলাই যিটো ৰৈ গৈছে সেই দুটাই হৈ যাব এটাই আনটোৰ বিপৰীত মানে একৰ বিপৰীত 2 বিপৰীত 1 এতিয়া কুৱেশ্যন হ'ল 3 আৰু 5 ৰ কি হ'ব তো 3 আৰু 5 ৰ আমি ডাইৰেক্টলি আনসাৰ দিব নোৱাৰো আমাৰ হাতৰ এতিয়া দুটা সংখ্যা ৰৈ গৈছে কি ৰৈ গৈছে এটা হৈছে 6 এটা হৈছে 4 মানে 4 আৰু 6 সংখ্যা দুটাৰ যিকোনো এটা সংখ্যা 3 ৰ বিপৰীতে হ'ব হয়তো 4ও হ'ব পাৰে নহলে 6ও হ'ব পাৰে কোনটো হ'ব আমি ক'ব নোৱাৰো যদি এনেকুৱা হয় যে 3 ৰ অপোজিটত 4 থাকে তেতিয়াহ'লে 5 ৰ অপোজিট 6 হ'ব পাৰিব যদি 3 ৰ অপোজিটত 6 থাকে 5 ৰ অপোজিট 4 হৈ যাব ঠিক আছে আমি এই 3 আৰু 5 সংখ্যা দুটা কনফাৰ্মলি এনসাৰ দিব নোৱাৰো আমি এনসাৰ অকল একৰ অপোজিট 2 বুলি ক'ব পাৰিম বা 2 ৰ অপোজিট 1 বুলি ক'ব পাৰিম ক্লিয়াৰ নে সকলোৰে তো ডাইচ ৰিলেটেড কুৱেশ্যন এই দুটাই এক্সামত আহে প্ৰথম কুৱেশ্যন যেটোত আমাক এখন বিঠি কমন দিয়ে এনেকৈ এখন বিঠি কমন থাকিব দ্বিতীয় কুৱেশ্যন আমাক এনেকৈ দুখন বিঠি কমন দিয়ে দি পেলাই আমাক ক'ব যে 1 ৰ অপোজিট ফেসত কি হ'ব তো আমি মন কৰিব লাগিব যে দুখন বিঠি কমন দিলে কি কৰিব লাগে দুখন বিঠি কমন দিলে আমি গুৰুত্ব দিব লাগে যে কমন থকা বিঠি দুখন ক'ত আছে আৰু বাকি যিখন কমন নাই সেই বিঠি দুখনে হৈ যাব এখনেই আনখনৰ বিপৰীত ঠিক আছে 1 is opposite of phase 2 ওকে ক্লিয়াৰ তো এইটো আহিছে আমাৰ ডাইচৰ নেক্সট আৰু লাষ্ট অকমান পঢ়ি পেলাই আমি ডাইচৰ গোটেই কনসেপ্টটো সমাপ্ত কৰিম এটা আছে ওপেন ডাইচ এই দুটা কয় ক্লোজ ডাইচ এটা আছে ওপেন ডাইচ কি হয় ওপেন ডাইচৰ প্ৰথমতে ড্ৰয়িং বনাবলৈ শিকিবা ড্ৰয়িংটো এনেকুৱা এটা ক্ৰস বনাব লাগে ঠিক আছে এটা ক্ৰস মানে কেনেকুৱা মই দেখাই দিছো এটা ক্ৰস বনাব লাগে এনেকুৱা এটা যোগচিন মানে যোগচিন বনাব সকলোৱে জানিবা এনেকৈ এইটো এটা যোগচিন ইয়াতে বক্স বনাবা এনেকৈ এটা লাষ্টত কি কৰিবা ওপৰত এটা বক্স বনাই এইটোৱে হ'ল ওপেন ডাইচ এটা ডাইচৰ কিমানখন ফেস থাকে এটা ডাইচৰ 6খন পিঠি থাকে তো এখানে মই এটা 6খন পিঠি বনাইছো 1 2 3 4 5 6 আৰু ইয়াতে তোমালোকে মনত ৰাখিবা এই ডাইচটো কেনেকৈ খোলা গৈছে বা কেনেকৈ বন্ধ কৰা গৈছে এই ডাইচটো যদি আমি বন্ধ কৰিব লাগে এই 4খন মানে কথাটো এনেকুৱা হয় যদি মই এটা সিম্পল প্ৰথমতে বনাই লওঁ তাৰপিছত মই এটা এডভান্স লেভেললৈকে লৈ যাম এইটো ডাইচ এইটো চোৱা ইয়াৰে যদি মই 4খন কাগজৰ বুলি ভাবাছো কাগজ বুলি ভাবা এইখন যদি ওপৰৰ পিনে লৈ নো এইখন দি দিও কি হ'ব এটা বক্সৰ নিচিনা হ'ব ন খুলি দিলে এনেকুৱা হয় বক্সৰ নিচিনা হ'ব হল তাৰে পাছত যদি ওপৰত আৰু এইখন থাকে এইখনে কি কৰিব ওপৰত আহি কিনে বন্ধও কৰি দিব মানে ওপৰৰ বক্সটো ঢাকানোৰ নিচিনা হয় ঢাকনিৰ নিচিনা হৈছে হয়নে ঢাকনিৰ নিচিনা ওপৰৰ পৰা আহিলে বন্ধও কৰি দিছে তো এইটো কয় ওপেন ডাইচ আমি ডাইচটা খুলিব লাগিলে এনেকৈ খুলিব পাৰো মানে আলটিমেটলি এইখন হৈছে একদম তলৰ পিঠিখন ঠিক আছে এইখন হৈছে ৰাইট সাইডৰ পিঠি এইখন হৈছে আমাৰ সাইডৰ পিঠি আমাৰ সাইডৰ এনেকৈ উঠিব ন এইটো সাইডৰ পিঠি হল তাৰপিছত এইখন হৈছে কাৰ এইখন পিঠিৰ বিপৰীত তো আমাক সেইটো সুধিব যে অপোজিট কোন কিখন তো এইখনৰ বিপৰীত এইখন মই এইটো অপোজিট কেইটা ইয়াতে ড্ৰয়িং বনাই দিছো এটা খেলি মেলি নহয় যাতে তো এইখনৰ অপোজিট এইখন পিঠিৰ অপোজিট এইখন ঠিক আছে আৰু লগতে এইখনৰ অপোজিট এইখন এই যোনখন তলৰ পিঠি আছে তলৰ পিঠিখন এইখন কৈ তলৰ পিঠি এইখনৰ ওপৰত এইখন ঢাকনিখন নাহিব জানো এইখন ওপৰত আহি যাব তো এনেকুৱা এইটো হৈছে ডাইচ আৰু এডজাসেন্ট ফেসেস মানে কি এডজাসেন্ট মানে হৈছে কোনে কাৰ কাষত লাগি আছে তেতিয়াহ'লে আমি কম এইখন পিঠি আৰু এই তলৰ পিঠিখন এইখন পিঠি বিলাক কি হৈছে লগ হৈ আছে এই ওপৰৰখন যদি আমাক কোনোবাই কোৱেশ্চন কৰে যে ইয়াৰে কোন কিখন পিঠি লগ হৈ আছে এখনে আনখনৰ লগত টাচ কৰি আছে তো কম মই এই পিঠিখনে কাক টাচ কৰিছে নো এই পিঠিখনে টাচ কৰিছে এইখন পিঠিকে 1 নম্বৰ এইখনকো কৰিছে ন সাইডেৰে এইখন যেতিয়া উঠি আহিব উঠি আহিলে তলেৰে টাচ কৰিছে এইখনক আৰু এইটো সাইডেৰে এইখনক টাচ কৰিছে এইটো সাইডৰ পৰা এইখনক টাচ কৰিছে আৰু ওপৰৰখনকো টাচ কৰিব কেৱল এখন পিঠি টাচ নকৰে সেইটো হৈছে এইখনক কাৰণ এইখন অপোজিট ফেস
অপজিট ফেচক কেৱল টাচ নকৰে বাকী গোটেইখনক টাচ কৰিব এই কনচেপ্টখিনি তোমালোকৰ লগত ৰাখি থৈ দিয়া এক্সামত যদি কিবা কাৰণত প্ৰয়োজনীয়তা আহে প্ৰয়োজন ইউজ কৰিবা আদাৰৱাইজ প্ৰয়োজন নহয় বেছিভাগ চান্স আছে এক্সামত ইমান দূৰলৈকে নাযায় সিম্পল ৱেত ৰাখিব ইয়াৰ আগৰখিনিত ৰাখিব তাতেই তোমালোকৰ কনচেপ্টখিনি সামৰণি কৰিব ঠিক আছে এইখিনি যে জানি থলে সাফিচিয়েন্ট লগতে মই জনাই দিও যদি কোনোবাই এই জেডাবল এক্সামটো ডেট ঘোষণা হৈছে যদি পঢ়ি আছা যদি এতিয়াও নিজক লৈ পেলাই কনফিডেন্স নাই যে সিলেবাস যিখিনি পঢ়িছো এইখিনি যথেষ্ট হবনে নাই স্মাৰ্ট ষ্ট্ৰেটেজি যদি তোমালোকে ভাবিছা যে মই অলৰেডি মই পঢ়ি থকা ষ্টুডেন্ট মোক জাষ্ট এমাহ দুমাহ সময় লাগে অলপমান সিলেবাসখিনি ৰিভিজন কৰিবলৈ লাগে গো ফৰ ইট এইটো বেটচ তোমালোকৰ কাৰণে অলৰেডি আছে অলৰেডি বহুত দিন আগৰ পৰা ক্লাছ চলি আছে এতিয়াও ক্লাছ চলি আছে তোমালোকে জেডাবল বেটচ জইন কৰিব পাৰা ইয়াতে গোটেইখিনি বস্তু পাই যাবা কম্পিউটাৰ নলেজ হওক ইংলিছ হওক অসমীয়া হওক ইনক্লুডিং এছামিজ যিটো অসমীয়া পাৰ্ট আছে ন এটা এছামিজ লেংগুৱেজ বুলি পাৰ্ট এটা আছে ইয়াতে সেই এছামিজ লেংগুৱেজটো তোমালোকে ইয়াতে পাই যাবা তো তোমালোকে জইন কৰিব পাৰা ওকে বৰ্তমানৰ কাৰণে আজিৰ ক্লাছটো ইয়াতে সামৰিছো লগ পাম সকলোকে অন্য এটি ক্লাছত আৰু কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আৰু কেইটামান ইম্পৰ্টেন্ট টপিক লৈ পেলাই যদি ভাল লাগিছে ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা এৰিছো ইয়াতে থেংক ইউ